Hey dear AT student, কি খবৰ তোমালোকৰ? আজি তোমালোকৰ সায়েন্সৰ পৰীক্ষাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাৰ্যকলাপৰ পৰা কিছুমান প্ৰশ্ন আহে আৰু সেইখিনি তোমালোকৰ লগত আজি আলোচনা কৰিম। খুব ইম্পৰ্টেন্ট, তোমালোকক বহুত ধুনীয়াকৈ এক্সপ্লেইন কৰি দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। ইয়াৰ পৰা তোমালোকে প্ৰশ্ন দেখা পাবাই পৰীক্ষাত। ঠিক আছে, মনোযোগেৰে চাই যোৱা খালি। ঠিক আছে, দেখা পাইছা তোমালোকে মই এটা তোমালোকৰ কাৰ্যকলাপ লৈ লৈছোঁ আৰু কাৰ্যকলাপৰ পৰা তোমালোকৰ এইটো প্ৰশ্ন খুব আহি থাকে। তোমালোকে পৰীক্ষাত যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে যদি দেখিছা, কোনোবাই যদি এনালাইচিছ কৰিছা, তেতিয়াহ'লে তোমালোকে এই প্ৰশ্নটো দেখা পাবা। তোমালোকক মই শেষলৈ কেইটামান প্ৰশ্নও দি দিম, প্ৰিভিয়াছ ইয়াৰৰ হওক বা কিছুমান টেষ্ট পেপাৰৰ কিছুমান প্ৰশ্ন মই তোমালোকক দি দিম যে কেনেকুৱা ধৰণৰ এই কাৰ্যকলাপৰ পৰা প্ৰশ্ন আহে। ঠিক আছে, চ' ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱা, বহুত ধুনীয়াকৈ মই এক্সপ্লেইন কৰিবলৈ যত্ন কৰিম। ঠিক আছে, দেখা পাইছা ইয়াতে এই মেগনেছিয়ামৰ ফিটা এডাল তোমালোকে জ্বলাই দিছে। চেপেনাৰে এটা চেপি পেলাই বাৰ্ণাৰ এটাৰে জ্বলাই দিছে। ঠিক আছে, আৰু জ্বলাই দিয়াৰ পিছত মেগনেছিয়ামৰ ফিটাডাল জ্বলি যাওঁতে যোনখিনি ধোঁৱা হয়, ধোঁৱাটো উৰি গৈ তাৰপিছত কিছুমান ছাইলৈ পৰিৱৰ্তন হৈছে। দেখা পাইছা, আৰু ছাইখিনি ইয়াতে দেখা পাইছা, ইয়াতে কিছুমান পাউডাৰ উৎপন্ন হৈছে। এই পাউডাৰখিনিক মেগনেছিয়াম অক্সাইড বুলি কয়। ঠিক আছে, তোমালোকে দেখা পাইছা, এইটো হৈছে মেগনেছিয়াম অক্সাইড। ঠিক আছে, চ' এইটো হৈছে তোমালোকৰ মেগনেছিয়াম অক্সাইড। চ' এনেকুৱা প্ৰশ্ন তোমালোকৰ আহিব। তোমালোকে দেখা পাইছা চাগে, ইয়াতে লিখা আছে যে প্ৰায় 2 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মেগনেছিয়ামৰ ফিটা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি ল'ব দিছে। কিয় কৰি ল'ব দিছে? যিহেতু মেগনেছিয়ামৰ ফিটা এডাল, এনেকুৱা মেগনেছিয়ামৰ ফিটা এডাল থাকে। চ' ইয়াতে তুমি যদি এইখিনিত যদি জ্বলাম বুলি ভাবিছা, এই জেগাখিনিত, চ' ইয়াতে তুমি অকণমান চিৰিজ পেপাৰে, বালিয়া কাগজ পেপাৰে তোমালোকে ঘঁহি ল'ব লাগিব। কাৰণ যদি মেগনেছিয়াম ফিটা এডাল আমাৰ কি হৈ থাকে, মেগনেছিয়াম অক্সাইড MgO হিচাপে মানে থাকে আৰু। ঠিক আছে, এটা তৰপ সৃষ্টি কৰি থাকে তাৰ মেগনেছিয়াম ফিটা এডালৰ ওপৰত। চ' সেইটো কাৰণে যিহেতু মেগনেছিয়াম ফিটা এডাল এই তৰপ এটা থাকে, সেই তৰপটো আঁতৰাই পেলাইহে আমি জ্বলাই দিব পাৰোঁ ইয়াক। বুজি পাইছেনে? ইয়াক জ্বলাই দিব পাৰোঁ। চ' সেইটো কাৰণে তোমালোকে জ্বলাবলৈ তোমালোকে চিৰিজ পেপাৰ এখনেৰে তুমি সেইখন চাফা কৰি ল'ব লাগিব। তাৰপিছত তুমি জুই জ্বলাই দিলা। তাৰপিছত সেইটো জুই জ্বলি যোৱাত বহুত বগা পোহৰ এটা উৎপন্ন হয়। বহুত তোমালোকে যদি দেখা পাইছা, এক্সপেৰিমেণ্ট যদি কৰিছে তোমালোকৰ স্কুলত, খুব এটা বগা উজ্জ্বল পোহৰ উৎপন্ন হয়। আৰু যোনখিনি ছাইখিনি থাকিব, সেই ছাইখিনি বগা পাউডাৰলৈ পৰিৱৰ্তন হ'ব। আৰু সেই বগা পাউডাৰখিনিকে আমি কি বুলি কওঁ? মেগনেছিয়াম অক্সাইড বুলিও ক'ব পাৰোঁ। ঠিক আছে, চ' ইয়াৰ তোমালোকৰ কি আহিব? বিক্ৰিয়াটো আহি যাব পাৰে। চ' বিক্ৰিয়াটো কি হ'ব তোমালোকে চাই লোৱা। চ' বিক্ৰিয়াটো তোমালোকৰ সুধি দিয়ে যে বিক্ৰিয়াটো তোমালোকে লিখা। চ' Mg প্লাছ O2 ইকুৱেল টু নহয় বাৰু, কাৰ্চিনডাল দিবা তোমালোকে, মেগনেছিয়াম অক্সাইড MgO। ঠিক আছে, চ' এইটো হৈছে আমাৰ বিক্ৰিয়াটো। চ' তোমালোকে ধুনীয়াকৈ নোট ডাউন কৰি লোৱা, আৰু ভালকৈ যদি চাই গৈছে তেতিয়াহ'লে মনত থাকিবই। মই ধুনীয়াকৈ বুজাই দিবলৈ যত্ন কৰি আছোঁ। ঠিক আছে, তাৰপিছত ইয়াতে লিখি দিছে, চোৱা, মেগনেছিয়ামৰ ফিটা এডাল আমাক কি কৈছে? বগা শিখাৰ উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰত পৰিণত হয় বুলি কৈছে। ঠিক আছে, তাৰপিছত এই পাউডাৰখিনিকে কি বুলি কয়? বুলি মেগনেছিয়াম অক্সাইড বুলি কয় বুলি কৈছে। ঠিক আছে, চ' এইখিনি খুব ইম্পৰ্টেণ্ট আছিলে, তোমালোকে চাই যাবা সম্পূৰ্ণকৈ। ঠিক আছে, তাৰপিছত চোৱা, এইটো কাৰ্যকলাপ খুব ইম্পৰ্টেণ্ট, এইটো কাৰ্যকলাপ আহি থাকে। চ' এই কাৰ্যকলাপটোত কি কৈছে যে পৰীক্ষাত নলত লেড নাইট্ৰেটৰ দ্ৰৱ ল'ব দিছে আৰু ইয়াক পটেছিয়াম আয়ডাইডৰ লগত দ্ৰৱটো যোগ কৰিব দিছে। এইটো ধৰি লোৱা এটা লিকুইড আছে, আৰু এইটো আমাৰ ধৰি লোৱা পটেছিয়াম আয়ডাইড, আৰু এইখিনিত ধৰি লোৱা তোমাৰ কি হৈ গ'ল? লেড নাইট্ৰেট। কথাটো বুজি পাইছা? চ' এই দুটা যদি মিক্স কৰি দিওঁ, কি কৰি দিওঁ? মিক্স যদি কৰি দিওঁ, এটা দ্ৰৱ পাই যাম আৰু এটা দ্ৰৱ পাই যাম, হয়নে নাই? দুটা মিক্স কৰিছোঁ, দুটা জুলীয়া দ্ৰৱ। চ' দ্ৰৱটো মিক্স কৰি দিয়াত আৰু এটা দ্ৰৱ পাই যাম এইখিনিত, হয়নে? চ' এইখিনিত আৰু এটা দ্ৰৱ পাই গ'লোঁ আমি। আৰু এই দ্ৰৱটোৰ ৰংটো তোমালোকক সুধিব। ঠিক আছে, দ্ৰৱটোৰ ৰংটো সোধে, খুব আহি থাকে। আৰু তোমালোকে মনত ৰাখিবা, সেই দ্ৰৱটোৰ ৰং হৈ যায় য়েল্ল' ৰং হৈ যায়। কি ৰং হৈ যায়? য়েল্ল'। ঠিক আছে, হালধীয়া ৰং হৈ যায়। ঠিক আছে, চ' তোমালোকৰ এই বিক্ৰিয়াটো তোমালোকক সুধি দিব পাৰে। বিক্ৰিয়াটো তোমালোকে লিখা, ৰাসায়নিক সমীকৰণটো লিখা। চ' সেইটো কি হ'ব চাই লোৱা। চ' PbNO3 তলত হৈ যাব 2, এইটো হৈছে লেড নাইট্ৰেট। আকৌ পটেছিয়াম আয়ডাইড, এইটো পটেছিয়াম আয়ডাইড, ইয়াত সন্তুলিত কৰিবলৈ 2 এটা দি দিব লাগিব আগপিনে। দেখা পাইছা তোমালোকে? তাৰপিছত এইটো বিক্ৰিয়া কৰি পেলাই কি হ'ব চোৱা,
PbI2 হৈ যায় ঠিক আছে প্লাছ KNO3 হৈ যায় আৰু এই যে এইটোৱে হৈ যায় তোমালোকৰ কি হৈ যায় ইয়েলো কালাৰ বুলি কয় ঠিক আছে ইয়েলো কালাৰ বুলি কয় সো এইটো কি কয় lead iodide বুলি কয় ঠিক আছে সো এইটোৱে ইয়েলো কালাৰলৈ পৰিৱৰ্তন হয় ঠিক আছে সো এই কাৰ্যকলাপটো খুব ইম্পৰ্টেন্ট আছিল ঠিক আছে তাৰ পিছত এই কাৰ্যকলাপটো তোমালোকে চোৱা এই কাৰ্যকলাপটো চোৱা সো এই কাৰ্যকলাপটোৱে কি কৈছে চোৱা কি কৈছে এটা কনিকেল ফ্লাক্স বা এটা পৰীক্ষা নলত কেইটুকুৰামান জিংক লোৱা ঠিক আছে জিংক কেইটুকুৰামান ল'ব দিছে ইয়াতে কনিকেল ফ্লাক্স এটাত কনিকেল ফ্লাক্সটো এইটো হা সো ইয়াতে লৈ লৈছে সো ইয়াত যদি তুমি যদি কি কৰিবা এই লঘু হাইড্ৰক্লোৰিক এসিড বা সালফিউৰিক এসিড যদি তুমি যদি যোগ কৰি দিয়া ঠিক আছে তেতিয়া কি হ'ব ইয়াতে ধৰিলা জিংক টুকুৰা কেইটামান থাকিব নহয় জানো ৰবা মই আকি দেখিছো ধুনিয়াকে ধৰি লোৱা এইটো আমাৰ কনিকেল ফ্লাক্সটো ঠিক আছে এইটো কনিকেল ফ্লাক্স ইয়াতে জিংকৰ টুকুৰা কেইটামান আছে আৰু দেই তাৰ পিছত তুমি ধৰিলে যিকোনো এসিড এটা দি দিলা বলে লঘু হাইড্ৰক্লোৰিক এসিড দিলা বা সালফিউৰিক এসিড দিলা তেতিয়া কি হয় এই জিংকৰ টুকুৰা কিটাৰ ওচৰৰ পৰা কিছুমান বুদবুদ উৎপন্ন হয় ঠিক আছে বুদবুদনি ঠিক আছে সো ওপৰলৈ উঠি গৈ থাকে ঠিক আছে এনেকা ওপৰলৈ উঠি গৈ থাকিব আৰু তুমি যদি সুই চোৱা যদি এক্সপেৰিমেন্টটো যদি স্কুলত যদি কৰাই দিছে যদি সুই চোৱা তেতিয়ালে গৰম অনুভৱ কৰিবা বুজি পাইছানে ইয়াৰ পৰা কি অনুভৱ কৰিবা গৰম অনুভৱ কৰিবা ঠিক আছে সো ইয়াতে কি হৈছে আমাৰ উষ্ণতাৰ পৰিৱৰ্তন হৈছে উষ্ণতাৰ কিয় পৰিৱৰ্তন হৈছে বাৰু ইয়াতে কৈয়ে দিছে উষ্ণতাৰ পৰিৱৰ্তন হৈছে উষ্ণতাৰ পৰিৱৰ্তন হ'ব যেহেতু উষ্ণতাটো কম আছিল এতিয়া গৰম হৈছে মানে কি উষ্ণতাটো বাঢ়িছে আকৌ গেছৰো উৎপত্তি হৈছে ঠিক আছে সো এইবোৰ খুব ইম্পৰ্টেন্ট কাৰ্যকলাপ আছিল তোমালোকৰ এমসিকিউ সুধিব বা কেতিয়াবা থিওৰি প্ৰশ্নটো তোমালোকৰ আহি যায় তোমালোকক প্ৰশ্নখিনি মই দেখাই দিম হেকলিকে আছে তোমালোকে সম্পূৰ্ণভাৱে চাই থাকা ঠিক আছে নেক্সট কাৰ্যকলাপটো চোৱা এইটো খুব এটা গুৰুত্বপূৰ্ণ কাৰ্যকলাপ দেই সো এইটো খুব গুৰুত্বপূৰ্ণ কাৰ্যকলাপ কি কৈছে এটা বিকাৰত অলপমান ক্যালসিয়াম অক্সাইড বা পুৰাচুন ল'ব দিছে দেই ঠিক আছে তে পুৰাচুন তোমালোকে গমি পাইছা এই যে বজাৰৰ পৰা কিনি আনে যে ডাঙৰ ডাঙৰ শিলৰ নিচিনা ঠিক আছে সেইটো হৈছে পুৰাচুন ঠিক আছে তাৰপিছত এই বজাৰৰ পৰা কিনি আনি পেলাই কি কৰেনো যোনে কিনি আনক তোমালোকৰ দেউতা মায়ে যোনে কিনি আনে বা তোমালোকেওতো কিনি আনিব পাৰা সো কিনি দিয়াৰ পিছত তোমালোকে কি কৰা এটা চৰুত বা এটা ঘুটিত কি কৰা পুৰাচুনটো লৈ পেলাই তুমি কি কৰা এই পানীৰ লগত মিক্স কৰি দিয়া হয় নে নাই আৰু পানীৰ লগত মিক্স কৰাৰ পিছত অলপ সময় থৈ দিলে কি হয় বহুত গৰম হৈ যায় হয় নে নাই পুৰা জুই জ্বলা নিচিনা পুৰা সাউনো ওলাই সো এইটো গৰম হৈ যায় মানে ইয়াতে কি হৈছে তাপ উৎপন্ন হৈছে কথাটো বুজি পাইছানে সো তাপ উৎপন্ন হৈছে মানে কি ক'ব পাৰিম এইটো এই বিক্ৰিয়াটো কি বুলি কয় তাপগ্ৰাহী নে তাপবৰ্জী যদি প্ৰশ্ন আহি যায় সো তাপগ্ৰাহী কি আছিলে য'ত তাপ গ্ৰহণ কৰে হয় নে নাই আৰু তাপ য'ত উৎপন্ন হয় সেইটো কি হয় তাপবৰ্জী বিক্ৰিয়া যি বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় নে নাই এইটোক তোমালোকে যদি প্ৰশ্ন আহে তেতিয়াহলে কি লিখিবা তাপবৰ্জী বিক্ৰিয়া বুলি লিখিবা ঠিক আছে তোমালোকে সকলোৱে গম পাইছা চাগে নহয় জানো সো এইটো তোমালোকৰ আহি যাব পাৰে যে ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূন ঠিক আছে শিথিলিত চূন আৰু ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে ঠিক আছে সো বিক্ৰিয়াটো তোমালোকে চাবা বহুত ইম্পৰ্টেন্ট বিক্ৰিয়া এইটো খুব ইম্পৰ্টেন্ট বিক্ৰিয়া তো চাবা ধুনিয়াকৈ দেই তাৰ পিছত আহি যাব পাৰে যে এই বিক্ৰিয়াটো কি বুলি কয় এই বিক্ৰিয়াটো হৈছে সংযোজন বিক্ৰিয়া কথাটো বুজি পাইছানে এইটো বিক্ৰিয়া হৈছে সংযোজন বিক্ৰিয়া যেহেতু দেখা পাইছানে বিক্ৰিয়ক পদাৰ্থ এইটো এটা বিক্ৰিয়ক পদাৰ্থ দুটা যোগ হৈ পেলাই আৰু এটা বিক্ৰিয়াজাত পদাৰ্থ হৈছে দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ মাত্ৰ এটা যদি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় বুজি পাইছা সকলোৱে ধুনিয়াকে ঠিক আছে আমি আগলৈ আগবাঢ়িছো চোৱা এইটো বিযোজন বিক্ৰিয়াৰ এটা কাৰ্যকলাপ কি কৈছে চোৱা কি কৈছে এইটো খুব ইম্পৰ্টেন্ট হা খুব ইম্পৰ্টেন্ট পৰীক্ষাত বহুত বছৰ আহিছে সো এটা শুকান উতলন নলীত কি কৈছে 2 গ্ৰাম মান ফেৰাছ সালফেট লৈছে ঠিক আছে এই ফেৰাছ সালফেটৰ সংকেতটো দেখা পাইছা তোমালোকে FeSO4 ঠিক আছে ফেৰাছ সালফেট মনত ৰাখিবা আৰু এইটো সলিড ষ্টেটত থাকে ঠিক আছে মানে গোটা পদাৰ্থত থাকে আৰু দেই এটো মনত ৰাখিবা ঠিক আছে ইম্পৰ্টেন্ট বস্তু সো কি কৈছে চোৱা সো ফেৰাছ সালফেট
স্ফটিকবোৰ ৰং মন কৰিব দিছে ঠিক আছে ৰংটো মন কৰিবা ইয়াতে বাৰ্ণাৰৰ শিখাৰ উত্তোলন নলীটো গৰম কৰিব দিছে আৰু ইয়াতে চোৱা এই বাৰ্ণাৰত ফেৰাছ সালফেট অকমান লৈ পেলাই গৰম কৰিছে দেখা পাইছা সো গৰম কৰাত কি হৈছে এটো চোৱা গৰম কৰাত কি হৈছে বাৰু ফেৰাছ সালফেট স্ফটিকৰ সেউজীয়া ৰংটো খলনি হৈ গৈছে মানে যেতিয়া আমাক ইয়াতে কি কৈছে ফেৰাছ সালফেটৰ স্ফটিকবোৰৰ ৰং মন কৰা সো আগতে কি আছিল স্ফটিকবোৰ সেউজীয়া ৰঙৰ আছিল তাৰ পিছত কি কৈছে পুৰা গন্ধকৰ দৰে গোন্ধ তোমালোকে পাবা ঠিক আছে আৰু এইটো হৈছে ফেৰাছ সালফেট ইয়াক যেহেতু তাপ দি দিছে ইয়াতে তাপ দিয়াৰ পিছত কি হৈছে এইটো তাপ দিছে ফেৰিক অক্সাইডলৈ উৎপন্ন হৈছে আৰু ফেৰিক অক্সাইডটো কিন্তু গোটা অৱস্থা দেখা পাইছে ইয়াতে S টো লিখা আছে আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন হৈছে আৰু সালফাৰ ট্ৰাই অক্সাইড উৎপন্ন হৈছে দেখা পাইছা সো এইটো প্ৰশ্ন কিন্তু 2000 কিমানত আহিছিলে 23 নেকি না 22ত আহিছিলে খুব ইম্পৰ্টেন্ট প্ৰশ্ন ঠিক আছে সো মনত ৰাখিবা ঠিক আছে মনত ৰাখিবা কিন্তু দুটা গ্যাস উৎপন্ন হয় ইয়াতে দুটা গ্যাস বিধৰ নাম কি সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড উৎপন্ন হয় ঠিক আছে আৰু গোটা বস্তুৰ নাম কি ফেৰিক অক্সাইড Fe2O3 ৰাসায়নিক বিক্ৰিয়াটো তোমালোকে মনত ৰাখিবা ঠিক আছে ধুনিয়াকৈ লিখি লবা সো এতিয়া নেক্সট টুলৈ আমি আগবাঢ়িছো চোৱা এইটো এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন সো কি কৈছে এটা উত্তোলন নলীত 2 গ্ৰাম মান লেড নাইট্ৰেট লৈছে ঠিক আছে লেড নাইট্ৰেট লৈ পেলাই কি কৈছে চেপেনাৰে উত্তোলন নলীটো ধৰা হল সো লেড নাইট্ৰেট এইটো দেখা পাইছা লেড নাইট্ৰেট লৈ পেলাই এটুকু উতলাই দিছে ঠিক আছে তাৰপিছত নলীটোৰ পৰা মুগা বৰণৰ ধোঁৱা নিৰ্গত হোৱা দেখিবা ঠিক আছে এই যে বগা মুগা বৰণৰ কিছুমান ধোঁৱা ওলাই গৈছে সো এইটো আহি থাকে বহুত ইম্পৰ্টেন্ট ঠিক আছে সো এইটো বিক্ৰিয়াটো তোমালোকে মন কৰিবা এইটো বিক্ৰিয়াটো ঠিক আছে খুব ইম্পৰ্টেন্ট বিক্ৰিয়া সো এইটো খুব ইম্পৰ্টেন্ট বিক্ৰিয়া লেড নাইট্ৰেট আছিলে তাক তাপ দিয়াৰ পিছত লেড অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন হয় ঠিক আছে খুব ইম্পৰ্টেন্ট বহুত বেছিকে ইম্পৰ্টেন্ট সমীকৰণটো তোমালোকে মনত ৰাখিবা কিন্তু দেই মনত ৰাখিবা আহি থাকে ঠিক আছে সো এইটো এটা কি বিক্ৰিয়া এই বিক্ৰিয়াটো নাম আহি যাব পাৰে এইটো হৈছে বিযোজন বিক্ৰিয়া ঠিক আছে এটাৰ পৰা দুটা বা তাতোধিক বেলেগ বেলেগ হৈছে কাৰণে বিযোজন বিক্ৰিয়া বুলি ক'ব ইয়াক দেই মনত ৰাখিবা তাৰ পিছত চোৱা এইটো খুব ইম্পৰ্টেন্ট এখন চিনামাটি থাল 2 গ্ৰাম মান সিলভাৰ ক্লৰাইড লৈছে সিলভাৰ ক্লৰাইড ৰংটো মন কৰিব দিছে কিছু সময়ৰ পিছত চিনা মাটিৰ থালখন সূৰ্যৰ পোহৰত কি হয় সো তোমালোকে দেখিবলৈ পাবা যে বগা সিলভাৰ ক্লৰাইড সো সিলভাৰ ক্লৰাইডৰ ৰংটো কি বগা সিলভাৰ ক্লৰাইড আছিলে বগা ৰঙৰ আছিল আৰু দেই তাৰপিছত সূৰ্যৰ পোহৰত মটিয়া ৰং পাই যে এইখিনিত মটিয়া ৰং হৈ গৈছে আৰু দেখা পাইছা সো ইয়াৰ বিক্ৰিয়াটো চোৱা তোমালোকে বিক্ৰিয়াটো খুব ইম্পৰ্টেন্ট কি কৈছে বিক্ৰিয়াটো AgCl ঠিক আছে সিলভাৰ ক্লৰাইড এইটো সূৰ্যৰ পোহৰত ৰাখি দিছে বাবে সিলভাৰ আৰু ক্লৰাইড ক্লোৰিন গেছ উৎপন্ন হৈছে ঠিক আছে সো এইটো এটা বিযোজন বিক্ৰিয়া নহব জানো ঠিক আছে এইটো কোনোবা এটা ইয়াৰত আহিছে ঠিক আছে ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে মনোযোগেৰে চাবা তাৰপিছত দ্বি অপহৰণ বিক্ৰিয়াৰ এইটো এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন আহি থাকে সো এটা পৰীক্ষা নলীত 3 ml মান সোডিয়াম সালফেট লৈছে দেখা পাইছা সোডিয়াম সালফেট লৈছে আন এটা পৰীক্ষা নলত 3 ml মান বেৰিয়াম ক্লৰাইড লৈছে আৰু দুয়োটা দ্ৰৱই মিক্স কৰি দিছে আৰু মিক্স কৰি দিয়াৰ পিছত বেৰিয়াম সালফেট পাইছে আৰু সোডিয়াম ক্লৰাইড পাইছে ঠিক আছে ইয়াতে তোমালোকক মই কথাটো কৈ দিছো যে এইটো এটা কি বিক্ৰিয়া দ্বি অপহৰণ বিক্ৰিয়া হয় নে নাই সো ইয়াতে চোৱা তোমালোকৰ সোডিয়াম কি হৈছে সোডিয়ামৰ পৰা আমাৰ কি হৈছে ক্লোৰিনটো লগ কৰিছে ঠিক আছে আকৌ সালফেটৰ পৰা আকৌ বেৰিলিয়ামটো লগ কৰিছে ঠিক আছে সো ইয়াতে দ্বি অপহৰণ বিক্ৰিয়া কৰিছে যেহেতু আমাৰ কি হৈছে বেৰিয়ামে আমাৰ কি কৰিছে বেৰিলিয়ামে কি কৰিছে সোডিয়ামৰ লগত সালফেটৰ লগত লগ কৰি পেলাই বেৰিয়াম সালফেট উৎপন্ন কৰিছে নহয় জানো বেৰিয়াম সালফেট উৎপন্ন কৰিছে আৰু ক্লোৰিনে কি কৰিছে সোডিয়ামৰ লগত লগ কৰি পেলাই কি কৰিছে সোডিয়াম ক্লৰাইড উৎপন্ন কৰিছে ঠিক আছে বিক্ৰিয়াটো খুব ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা দেই এই বিক্ৰিয়াটো দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ যদি আহে তোমালোকে এটো লিখিব পাৰিবা সোডিয়াম সালফেট প্লাস বেৰিয়াম ক্লৰাইড বেৰিয়াম সালফেট প্লাস সোডিয়াম ক্লৰাইড ঠিক আছে সো এটো বিক্ৰিয়াটোত কি হৈছিল বাৰু এটো মনত ৰাখিবা পানীত অদ্ৰব্য এটা বগা পদাৰ্থ হোৱা দেখা পাবা আৰু ইয়াতে
এটা বগা পদাৰ্থ হোৱা নিচিনা তোমালোকে দেখা পাবা এই অদ্ৰাব্য পদাৰ্থক অধক্ষেপ বুলি কোৱা হয় এইটো পৰীক্ষাত আহি থাকে দেই বগা অদ্ৰাব্য পদাৰ্থবিধৰ নাম কি অধক্ষেপ বুলি কোৱা হয় বুলি তোমালোকে লিখিব লাগিব ঠিক আছে এই অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াটো কি বুলি কয় অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় দেই এইটো কথাও মনত ৰাখিবা তোমালোকে ইম্পৰ্টেন্ট বস্তু সো তোমালোকে এইটো চোৱা এইটো খুব এটা ইম্পৰ্টেন্ট চিনামাটিৰ তৈয়াৰী এখন থালত 1 গ্ৰাম মান কপাৰ পাউডাৰ লোৱা ঠিক আছে আৰু তাৰ পিছত তাকো কি কৰিছে গৰম কৰি বসে দেখা পাইছা এতিয়া কপাৰ পাউডাৰ পৃষ্ঠভাগ কলা ৰঙৰ কপাৰ 2 অক্সাইডৰ এখন চামনিৰে আবৃত হৈ যায় এই কলা ৰঙৰ কি হৈছে কলা ৰঙৰ এটা চামনি উৎপন্ন হৈছে দেখা পাইছা সো ইয়াতে এই কলা পদাৰ্থখিনি কিয় উৎপন্ন হ'ল বাৰু কাৰণ তোমালোকক কৈ দিছে চোৱা কাৰণ কপাৰৰ লগত অক্সিজেন যোগ হৈ পেলাই কপাৰ অক্সাইড গঠন হয় ঠিক আছে তোমালোকে বিক্ৰিয়াটো খুব ইম্পৰ্টেন্ট মনত ৰাখিবা কপাৰৰ লগত কপাৰ অক্সিজেন মিক্স হৈ পেলাই কপাৰ অক্সাইড উৎপন্ন কৰিছে ঠিক আছে তাৰ পিছত ইয়াতে কি কৰিছে চোৱা বহুত ইম্পৰ্টেন্ট এইকেইটা লাইন আকৌ যদি উত্তপ্ত কপাৰ অক্সাইড খিনিৰ ওপৰেদি হাইড্ৰজেন গেছ পঠোৱা হয় তেন্তে পৃষ্ঠৰ কালি আৱৰণ মুগা হৈ পৰিব আকৌ কপাৰ অক্সাইডৰ ওপৰেদি যদি হাইড্ৰজেন গেছ ওপৰলৈ যাব দিয়া হয় তেতিয়াহ'লে কপাৰ আৰু পানী বেলেগ বেলেগ হৈ যাব দেখা পাইছা সো ইয়াতে তোমালোকে আৰু এটা ইম্পৰ্টেন্ট বস্তু তোমালোকে জানি লোৱা ইয়াতে তোমালোকে জানিব লাগিব জাৰণ বিজাৰণ জাৰণ আৰু বিজাৰণ সো জাৰণ বিজাৰণ কি হয় তোমালোকে জানা নে নাই কোনে কোনে জানা কমেন্টত জনাবাচোন ঠিক আছে সো জাৰণ বিজাৰণত কি হয় তোমাৰ অক্সিজেন যদি লগ হয় চোৱা কপাৰৰ লগত চোৱা কি হৈছে অক্সিজেন আছিলে অক্সিজেন আঁতৰি গৈছে দেখা পাইছানে সো অক্সিজেন যেহেতু আঁতৰি গৈছে সেইটো বিজাৰণ বুলি কয় ঠিক আছে কপাৰ অক্সাইডে অক্সিজেন কি কৰিছে বিজাৰণ কৰিছে ঠিক আছে আকৌ হাইড্ৰজেন গেছে কি কৰিছে জাৰণ কৰিছে দেখা পাইছেনে হাইড্ৰজেনৰ লগত কি হৈছে জাৰণ ঘটিছে অক্সিজেনটো যোগ হৈছে কাৰণে হাইড্ৰজেন জাৰণ হৈছে সো এইটো তোমালোকে জানিব লাগিব দেই জাৰণ বিজাৰণ বিক্ৰিয়াটো তোমালোকে জানিব লাগিব ঠিক আছে নেক্সট লাষ্ট কাৰ্যকলাপটো তোমালোকে চোৱা এটা শুকান নলীত উতলন নলীত আৰু এটা শুকান উতলন নলীত কপাৰ সালফেটৰ অলপমান স্ফটিক লৈছে আৰু তাপ দিয়াৰ পাছত ইয়াতে আকৌ তাপে দিছে তাপ দিয়াৰ পাছত কপাৰ সালফেটৰ ৰংটো কি হৈছে ইয়াতে সুধিছে তোমালোকক উতলন নলীত তোমালোকে পানী টোপাল উত্তপ্ত কৰাৰ পাছত কপাৰ সালফেটৰ নমুনাটোৰ ওপৰত 2-3 টোপাল পানী যোগ কৰা ঠিক আছে চোৱা এতিয়া কি হৈছে চোৱা ঘটনাটো আমি চাব লাগিব কি কৰিছে কপাৰ সালফেটৰ স্ফটিকৰ দেখাত শুকান যদিও তাত স্ফটিকাবদ্ধ জল থাকে ঠিক আছে কপাৰ সালফেটৰ তাত কি থাকে স্ফটিকাবদ্ধ জল থাকে যেতিয়া আমি তাক তাপ দিও ই পানী আঁতৰি পৰে আৰু লৱণটো বৰণহীন হৈ পৰে ঠিক আছে একো কালাৰ নাথাকে মানে ঠিক আছে যেতিয়া মানে তাপ দিও তাৰ পিছত কালাৰটো কি হৈ যায় বৰণহীন হৈ পৰে ঠিক আছে কথাটো বুজি পাইছা সো এতিয়া আকৌ কি কৈছে চোৱা যদি তোমালোকে স্ফটিকবোৰ পানীৰে তিয়াই দিয়া তোমালোকে স্ফটিকবোৰৰ নীলা ৰং পুনৰ দেখা পাবা মানে কপাৰ সালফেটৰ যোনটো পিয়ৰ যোনটো ৰং কপাৰ সালফেটৰ সেইটো ব্লু কালাৰ থাকে কি কালাৰ থাকে ব্লু ঠিক আছে তো যেতিয়া তাক ফায়াৰ কৰা হয় মানে গৰম কৰা হয় তেতিয়া কি হৈ যায় বৰণহীন হৈ যায় কিন্তু স্ফটিকবোৰ আকৌ পানীৰে তিয়াই দিয়াচোন তুমি এইখিনি আকৌ এই যোনখিনি জ্বলাই দিছিলা সেইখিনি যদি তুমি কি কৰা যদি জ্বলাই দিয়া তেতিয়াহ'লে কি হৈ যাব আকৌ তুমি নীলা ৰংটো পুনৰ ঘূৰাই পাবা কথাটো বুজি পালা সো এইখিনি সো তোমালোকে বিজ্ঞানৰ এইখিনি মই দি আছো তোমালোকক মই এমসিকিউ বহুতখিনি প্ৰেক্টিছ কৰাম তোমালোকে টেনচন নকৰিবা আৰু থিওৰি কিছুমান যোনখিনি তোমালোকৰ প্ৰবলেম আছে থিওৰি যোনটো টপিকত তোমালোকে কৈ দিয়া মই সৰুকে ধুনীয়াকে ভিডিও বনাই পেলাই তোমালোকক দি দিম ঠিক আছে আৰু এইটো ভিডিও কেনেকা পাই আছে তোমালোকে কমেন্টত জনাবা বুজি পাই আছে নে নাই যদি বুজি নোপোৱা মই আকৌ বোৰ্ডত লাগিলে বুজাই দিম তোমালোকে টেনচন কৰিব নালাগে বিজ্ঞান পৰীক্ষাটো আমি ভালকে দিব লাগিব ঠিক আছে টাৰ্গেট ৰাখিবা 90 to 100 মাৰ্কস পাবলৈ ঠিক আছে আৰু নেক্সট ভিডিও আহিব চিত্ৰৰ ওপৰত
কি চিত্ৰ তোমালোকে আহিব, কি ইম্পৰ্টেণ্ট চিত্ৰ তোমালোকৰ আহিব, সেই চিত্ৰৰ ওপৰত তোমালোকক মই বুজাই দিম। তোমালোকে চাবা, সেইটো ভিডিঅ' চাবা, খুব ইম্পৰ্টেণ্ট সেইটো ভিডিঅ' দেই। তাৰপিছত চোৱা প্ৰশ্নখিনি এতিয়া আমি চাম দেই। কি কৈছে চোৱা, এতিয়া চোৱা কি কৈছে, তোমালোকে পাবাই, এইটো অলপ আগত পঢ়াই আহিছোঁ। কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণ লিপিবদ্ধ কৰা হৈছিল। অশুদ্ধ পৰ্যবেক্ষণ হ'ল, অশুদ্ধটো ওলাব দিছে। এতিয়া কেলছিয়াম অক্সাইডে তীব্ৰভাৱে, এতিয়া কেলছিয়াম অক্সাইডে এইটো আছিলে CaO, তাক কি কৰিছে, পানীৰ লগত বিক্ৰিয়া কৰিব দিছে, হয়নে নাই? চ' পানীৰ লগত মই বিক্ৰিয়া কৰিলোঁ, কি উৎপন্ন হৈছিলে, কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছিলে। মনত পৰিছেনে? অলপ আগতে পঢ়াই আহিছোঁ, হয়নে নাই? চ' যিহেতু ইয়াতে কি হৈছিলে, মই কৈছিলোঁ যে তোমালোকে বজাৰৰ পৰা যদি কিনি আনা চূণখন, পুৰা চূণ, তেতিয়া কি হয়, তুমি যদি পানীৰ লগত মিক্স কৰা তেতিয়া চৰুটো গৰম হৈ যায়, হয়নে নাই? চ' এইটো এটা কি বিক্ৰিয়া হ'ব, এইটো এটা আমাৰ তাপবৰ্জী বিক্ৰিয়া হ'ব, হয়নে নাই কোৱা? তেতিয়াহ'লে এইটো অপশ্যন আমাৰ শুদ্ধ, কিন্তু আমাৰ শুদ্ধ অপশ্যন আমাক ওলাব দিয়া নাই, অশুদ্ধটোহে বাচিব দিছে। আকৌ কি কৈছে যে শুকান শিথিলিত চূণ উৎপন্ন কৰে, হয়, এইটো কেলছিয়াম হাইড্ৰক্সাইডটো আমাৰ শুকান শিথিলিত চূণেই হয়, হয়নে নাই? চ' এইটো আমাৰ শুদ্ধ অপশ্যন, কিন্তু অশুদ্ধ কোনটো হ'ব চোৱাচোন। এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া, তাপ গ্ৰহণ হয় জানো, ইয়াতে তাপ দিব লাগে জানো, তাপটো নিজে উৎপন্ন হয়, হয়নে নাই? তো এইটো অপশ্যন নহ'ব মানে। তাৰপিছত পুৰা চূণ উৎপন্ন কৰে হ'বলা। চ' এই পুৰা চূণ যদি আমি উৎপন্ন কৰোঁ, কেনেকুৱা হ'ব, এইটো কথাটো উল্টা হৈছে দেখোন। চ' পুৰা চূণ আমি দিওঁহে, পুৰা চূণক আকৌ কি কৰোঁ, পানীৰ লগত বিক্ৰিয়াহে কৰোঁ, হয়নে নাই? কেলছিয়াম অক্সাইড মানে পুৰা চূণ নহয় জানো? চ' পুৰা চূণ আমি দিয়াৰ পিছত কি হয়, আমাৰ পানীৰ লগত বিক্ৰিয়া কৰাৰ পিছত কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় বা শিথিলিত চূণ উৎপন্ন হয়। চ' আমাৰ অপশ্যন এইটো 3 নম্বৰটো ভুল, মানে 1 আৰু 3 নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ উত্তৰ হ'ব, হয়নে নাই? অশুদ্ধটো যিহেতু বিচাৰিছে, চ' অপশ্যন বিটো চোৱা, আমাৰ 1 আৰু 3টো অশুদ্ধ বুলি কৈছে। চ' তোমালোকক মই দেখাই দিছোঁ, চোৱা ক'ত বুজাইছিলোঁ এইটো, এইটো ওপৰৰ পিনে হ'ব, তোমালোকক দেখাই দিছোঁ দেই, যে তোমালোকে গম পাবা। এইটো চোৱা, এই বিক্ৰিয়াটো দেখা পাইছেনে নাই, কেলছিয়াম অক্সাইড, তাক পুৰা চূণ বুলি কয়, আৰু পানী দিয়াৰ পিছত কি হয়, শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়, ঠিক আছে। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ, চোৱা। চ' এইটো আমি কৰিলোঁ। 2 নম্বৰটো চোৱা, তাপ দিলে 2 গ্ৰাম ফেৰাছ ছালফেট স্ফটিকৰ বিয়োজন ঘটি 1 গ্ৰাম গোটা অক্সাইড আৰু 2 ধৰণৰ গেছৰ উৎপন্ন হয়। চ' প্ৰয়োজনীয় ৰাসায়নিক বিক্ৰিয়া লিখি গোটা অক্সাইডবিধক তাৰ 2 ধৰণৰ গেছক চিনাক্ত কৰা। এইটোও মই কৰি আহিছিলোঁ, দেখাই দিছোঁ ৰ'বা। চ' এইটো আছিলে নে, এইটো নহয়, এইটো নহয়, ৰ'বা মই দেখাই দিছোঁ দেই। এইটো দেখা পাইছা? চ' আমাৰ কি হৈছে চোৱা, দেখাই দিছোঁ চোৱা, দেখা পাইছা সকলোৱে? চ' আমাৰ কি হৈছে, 2 গ্ৰাম মান ফেৰাছ ছালফেট, মই বুজাইছিলোঁৱে কি হয়, এটা গোটা পদাৰ্থ এটা উৎপন্ন হ'ব, যাক ফেৰিক অক্সাইড বুলি ক'ব, আৰু 2টা গেছ উৎপন্ন হ'ব বুলি কৈছিলোঁ নে, ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ট্ৰাই অক্সাইড, বুজি পাইছা? চ' বিক্ৰিয়াটো তোমালোকে নামটোও লিখি দিবা, বিক্ৰিয়াটোৰ নামটো বুলি কৈছে কি বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, বুজি পাইছা? চ' চোৱাচোন কিমান ধুনীয়া ধুনীয়া প্ৰশ্ন দিছে তোমালোকক। চ' এনেকুৱা ধুনীয়া ধুনীয়া প্ৰশ্ন তোমালোকে পৰীক্ষাত দেখা পাবা। কিন্তু এইটো প্ৰশ্ন চোৱা, এতিয়া এটা উতলন নলীত 2 গ্ৰাম মান লেড নাইট্ৰেট পাউডাৰ লোৱা আৰু ইয়াক শিখাৰ ওপৰত ধৰি গৰম কৰা। তোমাৰ নিৰীক্ষণ সন্তুলিত ৰাসায়নিক সমীকৰণৰ সৈতে ব্যাখ্যা কৰা, আৰু এই বিক্ৰিয়াটো কি প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া আমাৰ অন্তৰ্গত আমাক সুধিছে। 2 গ্ৰাম মান লেড নাইট্ৰেট পাউডাৰ লৈ পেলাই আমাৰ কি কৰিছে, শিখাৰ ওপৰত গৰম কৰিব দিছিলে। এইটো ক'ত আছিলে, লেড নাইট্ৰেটটো গৰম কৰাটো, ক'ত আছিলে বাৰু, এইটো বিক্ৰিয়া, এইয়া 2 গ্ৰাম মান লেড নাইট্ৰেট, ইয়াতে কাৰ্যকলাপত যি দিছে সেইটোৱে দিছে, হয়নে নাই কোৱা? এই 2 গ্ৰাম মান লেড নাইট্ৰেট, হয়নে নাই? চ' ইয়াক কি কৈছে, মুগা বৰণ, তোমালোকে এক্সপ্লেনেশ্যন এইখিনি লিখি দিবা, নলীটোৰ পৰা মুগা বৰণৰ ধোঁৱা নিৰ্গত হোৱা দেখা পোৱা যাব, এনেকা লিখি দিবা। আকৌ বিক্ৰিয়াটো লিখিব দিছে, এইটো বিক্ৰিয়া নহয় জানো, এইটো বিক্ৰিয়া, দেখা পাইছা? এইটো ধুনীয়াকৈ লিখি দিবা, ঠিক আছে। অকণমান এইখিনি মুখস্থ কৰিব লাগিব আৰু দেই। তাৰপিছত কি কৈছে চোৱা, নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছোঁ। এইটো বগা চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত ৰাখিলে কি ঘটিব?
ওপৰৰ পৰিৱৰ্তনৰ ৰাসায়নিক সমীকৰণ লিখা আৰু এই ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা। 3 মাৰ্কছ আছে, দেখা পাইছা? ইমান সহজ প্ৰশ্নটো 3 মাৰ্কছ আছে। তোমালোকক অলপ আগতে মই দেখালোঁ দেখোন, সূৰ্যৰ পোহৰত ৰাখি দিলে কি হ'ব? এইটো, এইয়া দেখা পাইছা? 2 গ্ৰাম মান চিলভাৰ ক্লৰাইড তুমি যদি বগা পোহৰত, এই সূৰ্যৰ পোহৰত যদি ৰাখি দিয়া, তেতিয়াহ'লে কি হয়? চিলভাৰ আৰু ক্লৰিন গেছ উৎপন্ন হয়। আৰু এই চিলভাৰ গেছ সূৰ্যৰ পোহৰত মটিয়া গ্ৰে ৰঙৰ উৎপন্ন হৈ পৰে। ঠিক আছে? চ' এইটো তোমালোকৰ ইম্পৰ্টেণ্ট। চ' এইখিনি লিখিলে তোমালোকে সমীকৰণটো লিখি দিবা, তো 3 মাৰ্ক তোমালোকে পাই যাবা ধুনীয়াকৈ। ঠিক আছে? তাৰপিছত আমাৰ এইটো ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন চোৱা। এটা পৰীক্ষণত 3 ml মান ছ'ডিয়াম ছালফেট দ্ৰৱ লোৱা, আন এটা পৰীক্ষণত এই অকণমান আগতে দেখোন কৰালোঁ এইটো 3 ml মান বেৰিয়াম ক্লৰাইড দ্ৰৱ দুটা লোৱা। দ্ৰৱটো মিক্স কৰিলে কি হয়? দ্ৰৱটো উত্তৰ দিয়া। উপৰোক্ত পৰীক্ষাটোৰ পৰ্যবেক্ষণটো লিখিব দিছে আৰু ওপৰৰ পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰে। অলপ আগত কৰিছিলোঁ, হয়নে নাই? কোনটো আছিলে? এইটো, হয়নে নাই কোৱা? চ' তোমালোকে এক্সপ্লেনেশ্যনটো এইখিনি লিখি দিবা। পানীত অদ্ৰাব্য এটা বগা পদাৰ্থ গঠন হোৱা দেখা পোৱা যাব। হা, এই অদ্ৰাব্য পদাৰ্থক অধক্ষেপ বোলা হয় আৰু অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয়। আৰু বিক্ৰিয়াটো তোমালোকে এইটো ৰাসায়নিক সমীকৰণটো লিখি দিবা। আৰু এই বিক্ৰিয়াৰ নাম কি বাৰু? দ্বি অপহৰণ বিক্ৰিয়া, হয়নে নাই? অধিক সক্ৰিয় মৌল এটা কম সক্ৰিয় মৌলক, আন এটা অধিক সক্ৰিয় মৌল এটাই আন এটা কম সক্ৰিয় মৌল এটাক কি কৰে? তাৰ দ্ৰৱৰ পৰা আঁতৰ কৰি দিয়ে। কথাটো বুজি পাইছেনে নাই? ঠিক আছে? চ' এইখিনি আছিলে তোমালোকৰ কাৰ্যকলাপৰ ভিডিঅ'। তোমালোকে কেনেকৈ পালা তোমালোকে জনাবা। আৰু যোনটো চিত্ৰৰ যোনটো প্ৰশ্ন, চিত্ৰ কি কি ডাইগ্ৰাম আহিব তোমালোকৰ, সেইখিনি তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কিছুমান চিত্ৰ মই উলিয়াইছোঁ। সেইখিনি তোমালোকৰ অহাৰ সম্ভাৱনা বহুতকৈ বেছি আছে। চ' আজিলৈ ইমানখিনি ৰাখিছোঁ। ভাল পালে লাইক এটা কৰি দিবা ভিডিঅ'টো। ঠিক আছে? চেনেল যদি নতুন আহিছে ছাবস্ক্ৰাইবটো দবাই দিবা। ঠিক আছে? নমস্কাৰ।